তো টপু বন্ধৰ পৰা গাইছ আহি এতিয়া এটা ডাঙৰ বহুত ডাঙৰ বিখ্যাত মানে আৰু কি এটা শিৱ মূৰ্তি দেখা পাইছোঁ। তো দেখি ৰখিব নোৱাৰিলোঁ আৰু ইয়াতে সোমাম বুলি ভাবিছোঁ। জগত বন্ধু নেকি। তো গাইছ এইটো চাওক, মা পাৰ্বতী কান্ধত লৈ বাবা ভোলেনাথে সেই ঘূৰি আছিল যে সেইটো। তো এইটোৱেই হ'ল সেইটো, ধুনীয়া লাগিছে অ' ভাই। এইফালে চাওক আৰু এইটো মা পাৰ্বতী কান্ধত লৈ লৈছে, ত্ৰিশূলডাল চাওক না। ও ভাই কি মজা। You're such a fucking hoe, I love it. I know you like it more, I love it. I fuck you when I'm on, I love it. My privacy's a whore. তো শিৱ বাবাত এই শিৱ বাবাটো প্ৰকাণ্ড শিৱ বাবাটোৰ মানে ওচৰতে মানে যিটো মেইন মন্দিৰটো আছে ইফালে এইটো মন্দিৰত অলপমান দৰ্শন কৰিম এতিয়া। দৰ্শন কৰি কিনে তাৰপিছত যাব লাগে আৰু সময় হৈ গৈছে আমাৰ, ৰুমত যাব লাগে। তো দেখুৱাই দিলোঁ ভিডিঅ'টো, অলপ দেখা পালোঁ যিহেতু ময়ো দেখা পালোঁ, আপোনালোকক দেখুৱাম বুলি কৈছোঁ, সেইটো কাৰণে দেখুৱালোঁ। তো ইয়াৰ পিছত আৰু এটা বেলেগ ঠাইত যাই আছোঁ, কিন্তু আজি হ'বনে নহ'ব মই সম্ভৱ নাজানো। যদি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, কিন্তু এইটো ভিডিঅ'ত নহয়, নেক্সট ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। নমস্কাৰ বন্ধু, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এতিয়া এটা বহুত ধুনীয়া ঠাইত আহিছোঁ, আৰু বহুত বেছি কম বাজেটত এটা বহুত ডাঙৰ মানে মন্দিৰ বনাইছে, মেহেল বনাই দিছে। মানে শুনিলে আপোনালোকৰ মাথা গৰম হৈ যাব। 9 লাখ টকা দি এটা বহুত মানে প্ৰকাণ্ড মন্দিৰৰ মেহেল নিচিনা ঘৰ এটা বনাইছে। তো সেইটো এতিয়া চাবলৈ আহিছোঁ। তো সেইটো কয় 9 লক্ষা বুলি কয়। আহিলোঁ এতিয়া দেখাই আছোঁ সেইটো। অ' ভাই কি বনাইছে, ত' এইবিলাক আৰু ইয়াৰ কাষৰ আশে পাশে দোকানবিলাক আছে। তো এইটো দেৱঘৰ নগৰ নিগম দেৱঘৰ ডাষ্টবিন বনাই দিছে। এইটো ঘৰটো চাওক, মেইন মালটো এইটো চাওক। কেনেকুৱা লাগিল এইবিলাক চাই? মানে মইতো নিজে বহুত ভাল পাইছোঁ, আপোনালোককো দেখুৱাই আছোঁ যিহেতু আপোনালোকৰ পৰা কমেণ্টত জানিবলৈ ইচ্ছা যায়। কেনেকুৱা লাগিল কমেণ্ট কৰিব, জনাব। ভিডিঅ'টো ভাল লাগিলে বহুত বেছি শ্বেয়াৰ কৰি দিব, আৰু যদি কোনোবা নতুন চাই আছে তো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইটো পবিত্ৰ শাওণ মাহৰ কাৰণে মানে কৰিছিলোঁ। আৰু ইমানবিলাক যে ঘূৰি আছোঁ, টকা পইচাও খৰচা হৈছে, কি হৈছে কি হোৱা নাই। আৰু এটা বস্তু চাম মন কৰিছে নেকি, চাওক এটা বস্তু চাওক, এই এনেকৈ খালী ভৰিৰে এনেকৈ মানে ঘূৰি আছোঁ। তো এতিয়া শ্বুটিংটো স্মৃতি। ও ভাই কি মজা লাগছে দেই। তো এইফালে চাওক, এইফালে একদম এতিয়া মোটামুটি একদম মিডিল পইণ্টত আহিলোঁ, আৰু মিডিল পইণ্টৰ পৰা ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম। 1 2 3 আপনাদের এইরকম একখানে ছবি তুলে। তো এতিয়া ভিতৰৰ ফালে যাই আছোঁ, অলপকৈ সোমাই যাই আছোঁ। আৰু আমাৰ বাকীখিনি আগত অলৰেডি গৈছে। ভিতৰত চাব লাগিব কি আছে, ভিতৰত চাবই লাগিব কি আছে কি নাই। যিহেতু আহিছোঁ ধুনীয়াকৈ চায়ে যাম। তো বলবো
তো নলখাৰ ভিতৰৰ পৰা ওলালোঁ ভিতৰত ভিডিঅ' চিডিঅ' কৰিব নিদিয়ে ফটো চটো কৰা মানা আছে তো সেইকাৰণে ভিতৰত ফটো ভিডিঅ' একো নকৰিলোঁ যিহেতু সেইটো নিয়মৰ কথা আছে আৰু সিহঁতৰ ৰুলৰ কথা আছে ৰুলটো মানে মই নষ্ট কৰি একো লাভ নাই তো ইটো ঘৰ মানে ঘৰ মানুহ কি কম এইটো মেহেল এইটো মন্দিৰ হয় তো কি ক'ম বাকী মানে এইটো এটা ৰাজাই বনাইছিল তাৰ কিবা মই ইমান ভালকৈ নাজানো ৰাজাটোৱে বোলে বনাইছিল তো ৰাজাটোৱে বোলে মানে তাই কিবা কাজিয়াৰ হোৱাৰ কাৰণে ঘৰত কিবা হোৱাৰ কাৰণে সকলো বস্তু মানে দান কৰি দিছিল তো তেতিয়া সময়তে 9 লাখ টকা দি বোলে এই মন্দিৰটো বনাইছিল 9 লাখ টকা চিন্তা কৰক এতিয়াতো 20 কোটি টকা দিলেও এইটো এই মেহেলটো নহ'ব কেতিয়াও নহ'ব মানে সম্ভৱেই নহয় এনেকুৱা ফিনিচিং মানে ইমান কাৰিকৰী ইমান ধুনীয়াকৈ বনাইছে চব বস্তু ফিনিচিং কোনো মানে চুইনিং নাই তো আপোনালোকে যদি আহে কেতিয়াবা নিশ্চয় মানে নলখাটো চাবলৈ আহিব এবাৰ চাই যাব আৰু পিছত নিজে গম পাই যাব যিটো কি বনাইছে আৰু কেনেকৈ বনাইছে কিমান ধুনীয়া কালাকাৰী তো কেতিয়া বনাইছিল অলপ সেইটোৰ কাৰণে অলপ খবৰ ল'ব চেষ্টা কৰি আছোঁ তো ট্ৰাই কৰি আছোঁ চেষ্টা কৰিছোঁ ইফালেদি যাই আছোঁ আৰু ক'ত গ'ল আমাৰ মানুহকেইটা ওলাই গ'ল এইফালে চাওক মন্দিৰটো স্থাপিত হৈছিল এইটো চাওক চন 1348 আৰু চাৰুশিলা দাতা আছে প্ৰতিষ্ঠান শকাব্দ 1363 আৰু এইটোৱে হৈছিল 9 লাখ টকা দি 9 লক্ষ মেহেল কি ক'ম আৰু যিটো চোৱা মিলা হৈ গ'ল এতিয়া যাব লাগে আমি ৰুমত বহুত বেছি দেৰি হৈ আছে তো সকলোখিনি মোৰ কাৰণে অপেক্ষা কৰি আছে মই ভিডিঅ' কৰি থকাৰ কাৰণে সিহঁতে বহুত অলপ অসুবিধা পাই আছে কিন্তু অসুবিধা পালে কোনো কথা নাই এতিয়া যাই আছোঁ লাহে লাহে সকলোখিনি ৰৈ আছে আৰু মন্দিৰৰ ঘৰত যাই কিনে তো ভিডিঅ' চিডিঅ' এডিট কৰিব লাগে এইকেইদিন মানে একদম ভিডিঅ' দিব পৰা মানে নাই এই ভিডিঅ'বিলাক বনাই এনেই জমা কৰি থৈ দিছোঁ কিন্তু আপলোড কৰিব পাৰে সময় পোৱা নাই এডিট কৰিব আৰু লগতে ইয়াত নেটৱৰ্কো ভাল নহয় সেইটো কাৰণে বহুত পিছ পৰি গৈছোঁ তো একো নাই এতিয়া চবেই ৰৈ আছে চলো ভাই 9 লাখ টকা দি 9 লক্ষ আৰু একবাৰ চাই যাওক আৰু এবাৰ দেখালোঁ শেষত ওলাই মানে এইবিলাক চাওক চানা বাদাম কাজু কাঁচা বাদাম মন্দিৰৰ পৰা মানে এইবিলাক এই বলবমৰ ছিজনত এইবিলাক বেছিকৈ পোৱা যায় এনেই আৰু হয়তো নাথাকিব পাৰে না ভিন্দা বলবমৰ কাৰণে হয়তো বোধহয় এইবিলাক দোকান এনেই কিন্তু কোন দোকান থাকে দোকান নাই হা চাহ খাবি নেকি এতিয়া খাবি চাহ খাবি নেকি ক'ত খাবি অ' ভাই এতিয়াহে ভীমদা হেন লাগিছে অ' ভাই চাহাপনা তো চিগ্ৰেট হ আমাৰ দাদা ভীমদা ফটোবিলাক দিবা দেই দিম মানে ফটো চটো মাৰিছোঁ না মোৰ মোবাইলত সেইবিলাক খুজি আছে দিব লাগিব বোলে এই পইচা দিব লাগিব কিন্তু কিমান দিবি বহুত দিম ল'ব নোৱাৰিবা মই ল'ব নোৱাৰিম দিব লাগিব পইচা দিব লাগিব কাৰণ কিয় ইমান দূৰত আহিছোঁ সময় নষ্ট কৰিছোঁ মই নিজে পইচা খৰচা কৰিছোঁ মোৰ মোবাইলেদি ফটো উঠাইছোঁ মোৰ কেমেৰা দি চব কৰিছোঁ তাই যদি পইচা নিদিওঁ মই এনেই দিম এই দিব লাগিব নিদিলে অহা বছৰ মোক লৈ নাহিব এৰি আহিব অকলে আহিব তো মই দিব লাগিব দিম দেই